Hello everyone, Habib Masum Sheikh is here and আশা কৰিছো তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি বহুত ভাল গৈ আছে আৰু তোমালোকে বহুত ভালদৰে প্ৰস্তুতি চলাই আছা ঠিক আছে অকনমান আগতে মোৰ হাতত এনেকা এটা ডাঙৰ মিস্টেক হৈ গল মই ভাবিব পৰা নাই যে এনেকা মিস্টেক এটা হৈ যাব কি কৰিলো মই জাস্ট এটা লাইভ ক্লাছ লৈছো আৰু সেই লাইভ ক্লাছটো মই আপলোড দিছো ঠিক আছে কিন্তু এনেকা হৈ গৈছিলে মই প্ৰথম এটা লাইভ টেস্টিং কৰিছিলো সেই লাইভ টেস্টিং ভিডিওটো 1 মিনিটৰ আছিলে হেতুও দেখিছো আপলোডিং হৈ আছে আৰু এতিয়া জাস্ট এটা লাইভ কৰিলো হেতু 23 মিনিটৰ ভিডিও আছিলে হেতু আপলোডিং হৈ আছে মই ভুলতে কি কৰিলো 23 মিনিটৰ ভিডিওটো আপলোডিংটো ডিলিট কৰি দিলো মই যে ইমান দেৰি এটা লাইভ কৰিলো হেতু মোৰ কি হৈ গল ডাইৰেক্ট ডিলিট কৰি দিলো তো লগে লগে মই দেখি পালো যে 23 মিনিটৰ ভিডিওটো মই ডিলিট কৰি দিলো 1 মিনিটৰ ভিডিও ডিলিট কৰা নাই এনেকা দুখ লাগিলে লগে লগে মই কি কৰিলো আকৌ ভিডিও ৰেকৰ্ডিংত আহি গলো ঠিক আছে আকৌ ৰেকৰ্ডিংত আহি গলো তো আশা কৰিছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা লাষ্ট লৈকে চাবা আৰু সাবস্ক্ৰাইব কৰি দিয়া ভাই সাবস্ক্ৰাইব কৰি দিয়া ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰা 1k লৈকে তো তোমালোকে লৈ যাব পৰা ইমান ধুনিয়া ধুনিয়া প্ৰশ্ন কৰাই আছো তোমালোকৰ তাৰ বাবদত মই তোমালোকৰ পৰা কি বিচাৰিছো পইচা বিচৰা নাই মই জাস্ট এটা বিচাৰিছো যে সাবস্ক্ৰাইবটো বঢ়াই দিয়া 1k সাবস্ক্ৰাইব লৈকে লৈ যোৱা 1k নহয় 10k লৈকে লৈ যোৱা 10k নহয় 100k লৈকে লৈ যোৱা কাৰণ তোমালোকেও জানা যে এনেকা ধুনিয়া কন্টেন্ট হয়তো নিদিয়ে কোনে ঠিক আছে জাস্ট তোমালোকে কি কৰিব লাগে শেয়াৰ কৰা সাবস্ক্ৰাইবাৰ বঢ়াই দিয়া 1k 10k 100k 1 মিলিয়ন লৈকে লৈ যোৱা ঠিক আছে অসমৰ পৰা এনেকা এটা চেনেল থিয় হ'ব লাগে যাতে ই অসমৰ প্ৰতিটো চুকে কোণে এভৰি এক্সপেৰিয়েন্সক হেল্প কৰিব পাৰে তোমালোকে এটো কৰিব পাৰিবা তোমালোকে হেল্প কৰিলে এটো নহব ঠিক আছে তোমালোকে যদি হেল্প নকৰ তেনেহলে এটো নহব তোমালোকে হেল্প কৰিব লাগিব তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব তোমালোকৰ কিবা ডাউট থাকিলে মোক কোশ্চেন কৰিব লাগিব কমেন্ট বক্সত তোমালোকৰ কোশ্চেন জনাব লাগিব তেতিয়াহে মই সাকসেস হব পাৰিম আৰু তোমালোকে সাকসেস কেনেকৈ হ'ব পাৰিবা মই ধুনিয়া ধুনিয়া কন্টেন্ট লৈ আছো প্ৰতিটো প্ৰশ্ন কৰিবা ধুনিয়াকে পাৰ হৈ যাব তো আমাৰ ইয়াতে ফাৰ্স্ট প্ৰশ্ন আমাৰ ইয়াতে কি আছে আজিৰ কাৰণে তো লেটস স্টার্ট মই জাস্ট ইয়াতে কি কৰিম শর্টকাট গৈ থাকিম ঠিক আছে এনেকা শর্টকাটত যাম তোমালোকে চাই থাকিবা এনেকা প্ৰশ্ন ডাইৰেক্ট সিধা প্ৰশ্ন একেবাৰে ইজি হয় কি হয় কৈছে যে এটা সংখ্যা 20% বৃদ্ধি কৰা হল আৰু তাৰ পিছত 20% হ্ৰাস কৰা হল ঠিক আছে বৃদ্ধি কৰা হল আৰু হ্ৰাস কৰা হল সংখ্যাটো কি পৰিৱৰ্তন হল এনেকা প্ৰশ্ন সিধা কথা তোমালোকে কি কৰিবা যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন দিব কি যে 20% বৃদ্ধি আৰু 20% হ্ৰাস ঠিক আছে সিধা কথা তোমালোকে ভাবি ল 0 টো নাই 2 2 গুণ 4 ঠিক আছে 4% আৰু যেতিয়া বৃদ্ধি হ্ৰাস প্ৰশ্নটো আহে ন সেম তেতিয়া কি হয় ডিক্রিজ হয় অলওয়েজ কমি যায় ঠিক আছে তাৰ হ্ৰাস হ'ব 4% হ্ৰাস হ'ব ঠিক আছে 4% হ্ৰাস হ'ব অপশন নাম্বাৰ সি ইজ দি কারেক্ট আনসার কেনেকে হ'ব মই অকমান দেখাই দি আছো ইয়াতে ঠিক আছে ইয়াতে চোৱা যদি তোমাৰ হাতত 100 এটা নাম্বার থাকে ইয়াৰ 20% বৃদ্ধি হৈছে তাৰ ই নম্বৰটো কিমান হ'ব 20% বৃদ্ধি হলে ই কিমান হৈ যাব 120 ওকে নো প্ৰবলেম এতিয়া 120 20% হ্ৰাস হ'ব এটো 20% কি হ'ব এবাৰ আকৌ হ্ৰাস হৈ যাব 120 20% কিমান হয় তুমি জানা নাই 24 তেনেহলে 24 যদি তুমি হ্ৰাস কৰি দিয়া 120 পৰা তেনেহলে কিমান থাকিব তোমাৰ হাতত 96 আগত আছিল 100 এতিয়া আছে 96 কিমান কমিলে 4 100 ত 4 কমা 4% কমা সিধা কথা নেক্সট প্ৰশ্ন এটা নিৰ্বাচন অকনমান গলে আৰু অহাকালি নিৰ্বাচনৰ কিন্তু ৰিজাল্ট আছে অসমৰ ঠিক আছে এমএলএ ইলেকশনৰ ৰিজাল্টটো অহাকালিৰ পৰা অহাকালি নহয় সৰি পৰহিৰ পৰা কাউন্টিং স্টাৰ্ট হ'ব ঠিক আছে তো দেখা যাওক কোনে এবাৰ জয়ী হৈ যায় কিন্তু আমাৰ এইবোৰ লৈ একো মোটিভ নাই আমাৰ জাস্ট কি লাগে পঢ়িব লাগে ভাল এটা চাকৰি ল'ব লাগে বিন্দাস লাইফটো এনজয় কৰি যাব লাগে আৰু মৰি যাব লাগে এনেকা পলিটিক্সত সোমাই লাভ নাই যিয়ে নাহক কিয় তাই কংগ্ৰেছ বিজেপি যিয়ে ৰাইজৰ দল ইউডিএফ যিয়ে নাহক কিয় এটা কথা কৈছো নিজৰ পেটৰ ভাতটো নিজে আনিব লাগিব সিধা কথা সেইকাৰণে সিধা কথা তুমি মেহনত কৰা কষ্ট কৰা ডাইৰেক্ট কৈ দিছো মই এনেকা কোনো পাৰ্টিকুলাৰলি কোনো পলিটিক্স নকৰিবা এইটো পাৰ্টিক সাপোৰ্ট কৰো এইটো পাৰ্টিক সাপোৰ্ট কৰো ক্যান্ডিডেট যাক ভাল লাগিব তাক ভোট দিবা সিধা কথা বাকি একো কৰিব দৰকাৰ নাই নিজৰ কাম নিজে কৰি যোৱা ইহতে কি কৰে কৰিব দিও ঠিক আছে সিধা কথা নেক্সট প্ৰশ্ন ইয়াতে কি আছে এখন নিৰ্বাচন এখন প্যাটাৰ্নৰ ভোটৰ মুঠ 40% ভোট পালে তাৰ ভোট কিমান আছিল 100% ই পালে কিমান 40% আৰু 40% পালে তো এইটো ক্যান্ডিডেট যদি 40% পাইছে তেনেহলে অপজিশন ক্যান্ডিডেট কিমান পাইছে 60% obviously
অবভিয়াছলি ঠিক আছে, অবভিয়াছলি 60% পালে, ঠিক আছে পালে, আৰু তেওঁ 298 টা ভোটত কি হৈছে পৰাজিত হল। কিমানটা ভোটত পৰাজিত হল? 298 টা ভোটত। মই ইয়াতে চাইছো কিমান পাৰ্চেন্টেজত হাৰিলে, 20% ই হাৰিলে, কিন্তু প্ৰশ্ন মতে 20% মানে কিমানটা ভোট কম পালে? 298 টা ভোট কম পালে। চিধা কথা, তেনে 20% যদি 298 ৰ সমান হয় তেনে ভোট 100% আছিলে, 100% কিমান হ'ব? 298/20 into 100, বাস খতম। 0 0 কাটি দিয়া, 2 এর 1 কাটলে 149, 149 into 10 কিমান হৈ যাব? 1490। তাৰ মানে কিমানটা মানুহে মুঠ নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা কিমান আছিলে? 1490। ইস, ইমান ইজি ইজি প্ৰশ্ন, ইস দেখিলে কৰিব মন যায়, দেখিলে কৰিব মন যায়, ঠিক আছে। তাৰপিছত এজন ছাত্ৰৰ পৰীক্ষাত কি কৈছে এইটো? এজন ছাত্ৰৰ পৰীক্ষাত উত্তীৰ্ণ হবলৈ 33% নম্বৰৰ প্ৰয়োজন। কিমান নম্বৰৰ প্ৰয়োজন? 33% নম্বৰৰ প্ৰয়োজন। ওকে, নো প্ৰব্লেম, নো প্ৰব্লেম, নো প্ৰব্লেম। তাৰপিছত চাও ইয়াতে প্ৰয়োজন, ঠিক আছে। আৰু তেওঁ 125 নম্বৰ পালে, কিন্তু 125 নম্বৰ পালে আৰু 40 নম্বৰৰ বাবে ফেইলো কৰিলে। ৱাও, পৰীক্ষাৰ সৰ্বমুঠ নম্বৰ কিমান? ই কিমান পাইছে? 125, ঠিক আছে। ই কিমান পাইছে? 125 পাইছে, ঠিক আছে। 125 পালে, ওকে, নো প্ৰব্লেম। কিন্তু ই 40 নম্বৰৰ কম পালে, 5%ৰ পৰা 40 নম্বৰ কম পালে। তেনে 40 নম্বৰ যদি মই ইয়াৰ লগত যোগ কৰি দিও তেনে পাছিং মাৰ্ক কিমান? 165। প্ৰশ্ন মতে কৈ আছে 33% পাছিং মাৰ্ক। মই ইয়াতে চালো 33%, তেনে কাৰ সমান হৈ গল? 165 ৰ সমান। একেবাৰে ইজি লাগি আছে নে নাই? লাগি আছে। 33%, 165 পালে পাস, 33% পালে পাস। এতিয়া কথাটো হ'ল 33 মানে 165, 100 মানে কিমান হ'ব? পৰীক্ষাটোত মুঠ নম্বৰ, তাৰ মানে 100 আছিল। 100 কাৰ সমান হ'ব? 165 divided by 33 into 100, ঠিক আছে। এতিয়া 33 ইয়াক কাটিলে কিমান হ'ব? 5, 5 এৰে 100 ক পূৰণ কৰিলে কিমান হ'ব? 500, ঠিক আছে। কিমান হ'ব? 500। অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। ধুনীয়া প্ৰশ্ন আছিলে, একেবাৰে মানে মই কৰিলো, মোকে ভাল লাগি গৈছে, মানে একেবাৰে ভাল লগা প্ৰশ্ন আছিলে, ঠিক আছে। এই ঠিক আছে। তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো, হা নেক্সট প্ৰশ্নটো ইয়াতে কি আছে? ইয়াতে চোৱা তোমালোকে নেক্সট প্ৰশ্নটো। এটা চহৰৰ জনসংখ্যা 8000 আছিলে। প্ৰথম বছৰত জনসংখ্যা 10% বৃদ্ধি পায়, দ্বিতীয় বছৰত 20% বৃদ্ধি পায়। প্ৰথম বছৰত 10% জনসংখ্যা বৃদ্ধি পালে, আকৌ দ্বিতীয় বছৰত 20% জনসংখ্যা বৃদ্ধি পালে। চিধা কথা, জনসংখ্যা আছিলে 8000, ঠিক আছে। প্ৰথম বছৰত বৃদ্ধি পালে 10%। এতিয়া তুমি কোৱা 100টা মানুহ থাকিলে 10% বৃদ্ধি পালে কিমানটা মানুহ হ'ব? 110টা। তাৰ মানে 110টা মানুহ হল কিমান মানুহৰ ওপৰত? 100 মানুহৰ ওপৰত। আকৌ এইটো প্ৰথম বছৰৰ কাহিনী। আকৌ দ্বিতীয় বছৰৰ কাহিনী কি হ'ব? আকৌ 20% বৃদ্ধি পালে। তুমি কোৱাচোন দ্বিতীয় বছৰত 100টা মানুহ থাকিলে কিমান বৃদ্ধি পাব? 20% বৃদ্ধি পালে কিমানটা মানুহ হ'ব? 120। এতিয়া চিধা কথা, এটা দুটা তিনটা শূন্য কাটি দিলা, তলত এটা দুটা তিনটা শূন্য কাটি দিলা, ওপৰত আকৌ এটা শূন্য আছে, এইটোও কাটি দিলা, এইটোও কাটি দিলা, চিধা কথা। এতিয়া 8 into 120 কিমান হৈ যাব? 8 পূৰণ 120 পূৰণ 11। 8 পূৰণ 120 কিমান হৈ যাব? 960 into 11। 11 ৰ লগত পূৰণ কৰিলে কিমান হৈ যাব? 0 0 plus 6 6 6 plus 9 5, 15 5 হাতত থাকিব 1, এইফালে 9 9, 9 ৰ লগত 1 যোগ কৰিলে 10, 10560, 560টা মানুহ হৈ যাব, ঠিক আছে। 2 বছৰত কিমানটা মানুহ হৈ যাব? 8000 মানুহ বৃদ্ধি পাই 10560টা মানুহ হৈ যাব। নেক্সট প্ৰশ্নলৈ আমি আকৌ আহি যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো কি হৈছে? এইটো সেম প্ৰশ্ন, ফাৰ্স্ট প্ৰশ্নটো আমি যেটো কৰিলো, যদি 10% বৃদ্ধি প্ৰস্থই হওক বা দিগে হওক, একো প্ৰব্লেম নাই। কি কৈছে? কালি কৈছে। কালি মানে আমি কি জানো? কালি মানে কি জানো আমি? কালি মানে আমি জানো দিক পূৰণ প্ৰস্থ, ঠিক আছে। তো আলটিমেটলি 10% ইনক্রিজ বুঝাব, বাঢ়ি যাব বুঝাব, 10% কমি যাব বুঝাব, একেই কথা। 1 আৰু 1 পূৰণ কৰিলে কিমান হ'ব? 1%। আৰু মই কৈছো যেতিয়া সেম সেম থাকিব তেতিয়া সদায় কমি যাব, 1% কি হৈ যাব? হ্ৰাস পাব, মানে কমি যাব, চিধা কথা। এইবোৰ প্ৰশ্ন দেখিলে মানে এনেকা লাগি যায় যে হেই এইবোৰ প্ৰশ্ন কোনে কৰে আৰু, একেবাৰে ইজি, হয়নে নহয়? মই অকনমান কালাৰ মানে কিটো চাই লৈছো, আজি অকনমান বৰ্ডৰ কালাৰটো চেঞ্জ কৰিছো, তো ব্ল্যাক ব্ল্যাক দেখা গৈছে নেকি মই নাজানো। তো ঠিক আছে, একো নাই। নেক্সট প্ৰশ্নটো আমি চাও। নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে? এটা একেবাৰে ইজি প্ৰশ্ন। এটা পাত্ৰত 50 লিটাৰ গাখীৰ আছে, তাৰ পৰা 5 লিটাৰ গাখীৰ উলিয়াই সম পৰিমাণৰ পানী যোগ কৰা হল। তাৰ মানে 5 লিটাৰ পানী উলিয়াই লোৱা হল, গাখীৰ এতিয়া কিমান থাকিল? 45 লিটাৰ। পানী দিছে ভাই, এইটো মোৰ দেখাৰ দৰকাৰ নাই। এই প্ৰক্ৰিয়াটো পুনৰ এবাৰ কৰা হল। এতিয়া পাত্ৰটোত কিমান গাখীৰ আছে? ভাই আগত 50 লিটাৰ আছিলে,
এতিয়া 5 লিটাৰ মাইনাস কৰিলে কিমান থাকিল 45 আকৌ এই প্ৰক্ৰিয়াটো পুনৰ এবাৰ কৰা হল আকৌ 5 লিটাৰ মাইনাস কৰা হল কিমান থাকিব এতিয়া 40 পানী দিছে নিদিছে নাই গাখীৰ কিমান আছে 40 লিটাৰ একেবাৰে ইজি প্ৰশ্ন আৰু তোমালোকে শুনিলে আচৰিত হবা মানে একেবাৰে মানে ইমান ইজি প্ৰশ্ন তোমালোকে শুনিলে মাইন্ডটো বেয়া হৈ যাব তোমালোকে জানাই না জানা এটো PYQ হয় আগৰ বছৰৰ প্ৰশ্ন হয় মানে পুৰণা প্ৰশ্ন হয় কেতিয়াবা দিছিল এটো একেবাৰে প্ৰশ্ন তাৰপিছত চোৱা 8% of x 8% of x equals to 4% of y okay no problem এতিয়া কৈছে তেন্তে 20% of x কিমান হ'ব বেছিভাগ বুৰ্বক বুৰে কি কৰিব এটো বহুত দীঘলকে সলভ কৰিব কিছুমান স্মার্ট থাকিব ইহতে কি কৰিব ইজিলি টাককে মাৰি উলাই যাব সিধা কথা পার্সেন্ট টু ইয়াতে আছে নে নাই আছে তেনেহলে তুমি পার্সেন্ট টু ইয়াৰ পৰা কাটিব না লাগে 4 এইফালে আছে 4 ৰে 4 কাটিলে 1 4 ৰে 8 কাটিলে 2 তেনে ইয়াতে কি থাকিব 2% মই অফ কৰি লিখো 2% x ইকুৱেলস টু কিমান হ'ব 1% y ঠিক আছে এতিয়া 20% x লাগে 20% x বনাবলৈ 2 মই কিমান দি পূৰণ কৰিব লাগিব 10 ৰে পূৰণ কৰিব লাগিব 10 ৰে পূৰণ কৰিলে কিমান হ'ব 20% x তো এইফালে যদি 10 পূৰণ কৰিছো এইফালেও মই 10 পূৰণ কৰিম এইফালে কিমান হৈ যাব 10% y তেনেহলে 20% of x কাৰ সমান হৈ গল 10% of y যেতিয়া প্ৰশ্নবোৰ দিয়ে ন যেতিয়া প্ৰশ্নবোৰ মানে এই মানে বুদ্ধিজীৱী মানুহবোৰে যেতিয়া মানে প্ৰশ্নবোৰ মানে বনাই থাকে তেতিয়া হতে প্ৰশ্নত কেনেকে উত্তৰটো আমি সোনকালে উলাব তাৰ বুদ্ধি কৰে তাৰ ব্যৱস্থা কৰি দিয়ে আৰু তোমালোকে ইয়াতে চাবা এনেকা ব্যৱস্থা কৰিয়ে প্ৰশ্নবোৰ বনোৱা হয় তো আশা কৰিছো তোমালোকে অকনমান মানে স্মার্ট ওয়ার্ক কৰিব লাগিব ইয়াতে ঠিক আছে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ নেক্সট এটা সংখ্যাৰ 40% যদি 80 হয় একেবাৰে ইজি এটা সংখ্যাৰ 40% 80 হয় তাৰ মানে মই ক'ব পাৰো 40% টো কাৰ সমান 80 ৰ সমান ওকে তেন্তে সংখ্যাটো কিমান সংখ্যাটো 100% পার্সেন্টের কথা মানে 100% আহিব তেন্তে 100% কাৰ সমান হৈ যাব 80 থাকিব ওপৰত 40 থাকিব তলত পূৰণ 100 একেবাৰে ইজি এটা শূন্য কাটি দিলা 4 ৰে 80 কাটিলে 20 20 into 100 কিমান হৈ যাব 20 200 তাৰ মানে সংখ্যাটো কিমান আছিল 200 আছিল কি ইজি প্ৰশ্ন মানে একেবাৰে ইজি ঠিক আছে একেবাৰে ইজি আছিল দে একেবাৰে ইজি আছিল নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ অকন ভিডিওটো চাই লৈছো পজ হৈ গৈছে নে কন্টিনিউ হৈ আছে ধুনিয়া কন্টিনিউ হৈ আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ যদি 1 কেজি চেনিৰ মূল্য 40 টকা বৃদ্ধি পাই 50 টকা হয় তেন্তে মূল্য কিমান শতাংশ বৃদ্ধি পালে আৰে ভাই এইবোৰ প্ৰশ্ন আমি কি কৰো 40 টকাৰ চেনি আছিল 50 টকা হল গৈ কিমান টকা 40 ৰ পৰা এই সৰি কিমান টকা 40 ৰ পৰা 50 रुपीस হৈ গল সিধা কথা কিমান টকা বাঢ়িলে 10 টকা বাঢ়িলে কাৰ ওপৰত বাঢ়িলে 40 ৰ ওপৰত আগত 40 আছিল 10 টকা বাঢ়িলে তেনেহলে 40 ৰ ওপৰত কিমান টকা বাঢ়িলে 10 টকা আৰু এটুক যেতিয়া পার্সেন্টেজত লম 100 দি পূৰণ কৰি দিম একেবাৰে ইজি 10 দি এক কাটলে কিমান হ'ব 10 4 গুণ 40 4 ৰে 100 কাটলে কিমান হ'ব 25% তাৰমানে কিমান বৃদ্ধি পাইছে 25% টকা বৃদ্ধি পাইছে এনেকা প্ৰশ্ন এনেকা ইজি প্ৰশ্ন তোমালোকে এনেকা ইজি প্ৰশ্ন মানে কি কও আৰু পৰীক্ষাত দিলে তোমালোকে এনেকে কৰি থৈ আহিব পাৰিবা আৰু বেলেগ একো নকৰো ঠিক আছে একেবাৰে ইজি প্ৰশ্ন ধুনিয়াকে ফালি দি আহিবা দেই ধুনিয়াকে ফালি দি আহিবা আৰু ফালি দি আহিয়ে কল কৰিবা গাৰ্লফ্ৰেণ্ডক এই পৰীক্ষা ফালি দিছো এতিয়া তোমাৰ দেউতাকক কৈ দিয়া বিয়াৰ কাগজ পাতি ৰেডি কৰিব এইটো কথা তোমাক বিয়া পাতি মই জানো মোস্ট অফ দি এক্সপেৰিয়েন্স পুলিচৰ চাকৰিৰ কাৰণে বা যিকোনো চাকৰিৰ কাৰণে মই এটা বস্তু চাইছো মোস্ট অফ দি এক্সপেৰিয়েন্স মই সকলোৰে কথা কোৱা নাই মোস্ট অফ দি এক্সপেৰিয়েন্স যিবোৰ মানে পৰীক্ষাৰ কাৰণে সাজু হৈ আছে ইহঁতৰ এটাই কথা মই মানে দেখি আছো মানে 90% এর এটাই কথা স্যার বিয়া পাতিব চাকৰি নাপালে তাই হেৰাই পেলাম এইটোৱে কথা ভাই তুমি চাকৰি পোৱা নোপোৱা তাই যদি তোমাৰ থাকে থাকিব যদি নাথাকে গুচি যাব আৰু তাই ঘৰত তেতিয়ালৈকে তোমাৰ কাৰণে ফাইট কৰিব যেতিয়ালৈকে তোমাতকে বেটাৰ নাহে ঘৰত সিধা কথা ঠিক আছে তো এইবোৰ বাদ দিয়া নিজৰ কাৰণে ফাইট কৰা নিজৰ কাৰণে যে মোক চাকৰিটো নিজৰ কাৰণে লাগে মোৰ লাইফ ষ্টাইলটো মোক বদলাব লাগে মোৰ চাকৰিটো লাগে মই নিজকে স্যাটিসফ্যাকশনৰ কাৰণে এনেকা নহয় যে বেলেগক পাবৰ কাৰণে বাদ দিয়া ঠিক আছে ইয়াত চোৱা যদি x ৰ 10% y 20% তাৰ মানে x ৰ 10% x ৰ কিমান 10% কাৰ সমান হ'ব
y 20% ৰ সমান হ'ব ওকে তেনেহলে x is to y কিমান সিধা কথা একেবাৰে ইজি প্ৰশ্ন পার্সেন্ট আমি দুফালে কাটি দিলো দিয়া যায় এটো ঠিক আছে 10 দি 10 কাটিলে 1 10 দি 20 কাটিলে 2 তেনেহলে x into 1 x এ থাকিব x কাৰ সমান হৈ যাব 2y ৰ সমান হৈ যাব y এফালে পূৰণ হৈ আছে এইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব এইফালে কিমান থাকিব 2 আৰু আমি যেন 2 ৰ তলত মনে মনে x আছে তেনেহলে এইটোক আমি x is to y বুলি ক'ব পাৰো আৰু এইফালে কিমান বুলি ক'ম 2 is to 1 বুলি ক'ম সিধা কথা কিমান হৈ গ'ল এনসাৰটো অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার x is to y কিমান হ'ব 2 is to 1 ধুনিয়া প্ৰশ্ন আছিল যে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাওঁ বাস 10টা ইম্পৰ্টেন্ট প্ৰশ্ন এইখিনি আছিল আশা কৰিছো তোমালোকক ভিডিওটো ভাল লাগিছে বেছিকে শেয়াৰ কৰা সকলোৰে লগত শেয়াৰ কৰি দিয়া নিজৰ ফ্ৰেণ্ডছৰ লগত 1k সাবস্ক্রাইবার লোকে যাব লাগিব ধুনিয়াকে যাব লাগিব কষ্ট কৰিব লাগিব কিন্তু তোমালোকে কৰি দিয়া হসা কথা কৈছো আৰু 1k সাবস্ক্রাইবার কৰি দিলে মই হসা কথা কৈছো মই এতিয়াই এইটো ভাবিলো তোমালোকৰ কাৰণে ভাল এটা গিফট আছে আশা কৰিছো আজিৰ ভিডিওটো তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল তেতিয়ালৈকে নেক্সট ভিডিওৰ কাৰণে ওয়েট কৰি থাকা আজিলৈকে টাটা বাই বাই গুড নাইট লাভ ইউ অল